Hi everyone, ৰাতিপুৱা এতিয়া মই চাহটা খালো বাৰু খাই উঠাৰ পাছত এতিয়া ঘৰটো মুচিম গোবৰ মাটিৰে ঘৰটো মুচিম মাটিৰ যিখিনি ঘৰ আছিল সেইখিনি গতিকে আৰম্ভণি কৰি লৈছো বাৰু মোৰ ব্লগটো যোৱাকালিৰ পৰাই কৰি আছো অলপ এনেকৈ দি দিম ইয়াতে এটা ভিডিঅ' আপলোড কৰিছো আজি বাৰু পাব্লিক কৰিম গতিকে চাই থাকিব আনলিষ্টেড হৈ আছে চাবচোন বাৰু এইবিলাক গোবৰ ইছৰিত কৰি দি দিছো তাৰ পিছত মানে এটো মচিম আৰু হে গাইস চাকচোন বহুত হাত ফালমি কৰি মানে ভিডিঅ' বিলাক বনাই আছো আৰু এয়া চাওক ধৰা মানুহ নাই কাক নকম ধৰা আমি দুজনে যেহেতু কিবা বেলেগত ব্যস্ত হৈ আছে এয়া গোবৰ মাটিৰে আমাৰ যি দুটা এক্সটেনশন কৰা ৰুম আছিল সেই দুটা ৰুম মানে মুচিছো আৰু এয়া বাহনেদি মুচিছো হাতেদি মানে লাই দিয়া নাই পানী বেছি লাগে পানী দিলেহে বাহনিডাল লৰে সেই কাৰণে মানে খালৰ পৰা পানী আনি মুচি আছো আৰু তাৰ মাজতে ভোক লাগিল যেহেতু 8:30-9টা বাজিল আঠিয়া কল লৈ গৈছিলো তাৰে এটা খাই এক গ্লাস পানী দি তাৰ পিছত দুপৰীয়া ভাতটো তাতে খাম বুলি মানে ৰেডি হৈ গৈছিলো সেই কাৰণে মানে দুপৰীয়া ভাতৰ কাৰণে যোগাৰ কৰিছো এনেকুৱাকৈ বাৰু দালিৰ চাটনি কোনে খাই মোক কমেন্ট কৰি জনাবচোন মোৰ ভিডিঅ' যিবিলাকে চাইছে আৰু এয়া চাওক দুপৰীয়াৰ মানে খাদ্যটো সিম্পলকৈ বনাইছো তেনে আৰু মোবাইলত ইমানে স্পেচ নোহোৱা হৈছে যে ভিডিঅ'বিলাক নলৰে ওত কথা কওঁতে তত যায় তত কথা কওঁতে ওত যায় আৰু সেই সময়তে ভাটিবেলা সময়ত মানে আলহী দুজনমান আহিছিল আৰু পিঠাগুৰি আৰু আটা মিক্স কৰি মালপোৱা বনাইছো বৰ ধুনীয়া হৈছে মালপোৱা বনাও চাহ আৰু এয়া ভাত পানী খাই বৈ উঠি আজৰি হৈছো বাৰু মই আমি এভৰিৱান আমি এতিয়া যাব ওলাইছো 6টা বাজিল আৰু ইয়াতে ভাত পানী খালো আলহী কেইজন মানুহ আহিল আলহী অৱশ্যে ভাত পানী খোৱা নাই চাহ জলপান খাই গ'ল তাৰ পিছতে মানে আমি যাব ওলাইছো গাড়ীত বহি আছো তালা চালা মাৰিব গৈছে গতিকে চাই থাকিব মোৰ ব্লগ বিলাক আৰু এয়া মই গাড়ীৰ ভিতৰত বহি লৈছো আৰু সন্ধিয়াৰ সময়ৰ দৃশ্য মানে পশ্চিমত বেলিটো মাৰ যাও সেই মুহূৰ্তখিনি ইমান বেছি ভাল লাগিছে ভাবিছো অলপমান সময় কেমেৰাত বন্দী কৰি ৰাখো আৰু তেনেকুৱাকৈ মই কেমেৰাটো অন কৰি দিলো আৰু এয়া চাওক কি হ'ল জানেনে আজি পৰিবেশ মানে খেতি বাতিলে অলপ নহয় অলপ খেলি মেলি হ'বই দিয়কচোন আৰু আজি আকৌ নতুনকৈ আহিব লগা হ'ল যোৱাকালি সন্ধিয়া গৈছিলোহে এতিয়া মানে আকৌ হাজিৰা মানুহ দুজন ইয়াতে লগোৱা হৈছে মানে আলিবিলাক আৰু জানবিলাক বান্ধিবৰ কাৰণে আৰু সেইকাৰণে মানে তেওঁলোক আহি তাতে লাগিছে কামত আমি আহি পাওঁতে দেৰি হ'ল আমাৰ কিজানি 11:45 মান হ'ল এতিয়া বহুত দেৰি হ'ল দুজনমান চিনাকি মানুহ লগ পালো কথা পাতিলো তাৰ পিছত মানে এওঁ গৈছে সিহঁতক আহাৰ খবৰটো দিওঁ আৰু ভাত পানী যেহেতু দুপৰীয়া বনাব লাগিব হাজিৰা মানুহ গতিকে এতিয়া 12টা বাজা নাই বাজিব আৰু 5 মিনিট 10 মিনিট মান পিছতে আমাৰ আহোঁতে 45 মিনিট মান লাগিল অলপ সোনকালে আহিছো ভাল ৰাস্তাই দি গতিকে চাই থাকিব মোৰ ব্লগটো যোৱাকালি মই এতিয়া আমাৰ মাধুপেহীহঁতৰ বাটত ৰখি আছো এওঁ তাৰ পৰা অহালৈকে আৰু মোৰ চশমাযোৰ চেঞ্জ কৰিলো মই এয়া বহুত ধুনীয়া জবা ফুলৰ তলত এনেকুৱাকৈ এটা সুন্দৰ পৰিৱেশ চাওকচোন ইমান ক্লিয়াৰ ছবি দুপৰীয়া 12টাৰ সময়টো সেইকাৰণে মানে বহুত বেছি ধুনীয়া লাগিছে একদম নিঠাল দি ৰ'দ পৰি আছে এয়া এওঁ আমাৰ আহি আছে এয়া এইটো আমাৰ ৰাস্তা আৰু আকাশৰ দৃশ্য এক্সেলেণ্ট
তলত এখন কাঁহী দিছোঁ, তাৰ ওপৰত পাত দিছোঁ আৰু ইয়াতে মানে ভাত আৰু চব্জিটো দিম। দালিটো এক্সট্ৰাকৈ ল'লোৱে, নিমখ জলকীয়া আৰু চব্জিটো যেনেকৈ দি দিম। ভাতটো ৰেডি কৰিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ বান্ধিম, বান্ধি উঠি লৈ যাম। ব'লক আপোনালোককো লৈ যাওঁ তাতে পথাৰত। ৰেডি টু গো।